সংগ্ৰামী বুৰঞ্জীৰ বুৱতী সুঁতিত বলুকা পৰিবলৈ ধৰা সময়ছোৱাতে উপজা মাটিত প্ৰাণ ভৰি ভাল পোৱা থলগিৰি চিন্তা চেতনাই 1979 চনৰ 7 এপ্ৰিলৰ ৰংঘৰৰ বাকৰিত এটা নতুন গুটিয়ে পাতনি মেলা হেতুকে অসমৰ সমসামৰিক বুৰঞ্জীত আজিৰ পবিত্ৰ দিনটোৰ তাৎপৰ্য আৰু মহত্ব প্ৰতি থলগিৰি শৰীৰৰ ধমনী স্পন্দনৰ দৰে জাগ্ৰত আৰু এই জাগ্ৰত চেতনা হৈছে প্ৰতিগৰাকী স্বাধীনতাকামী থলগিৰি হীৰাই হীৰাই স্পন্দিত হৈ থকা সন্মিত সহস্ৰ স্বাধীনতা বিপ্লৱৰ অবিৰতৰ গতি আৰু ঘোষিত লক্ষ্য উদ্দেশ্য সাধনৰ বাবে দৃঢ় সংকল্প অদম্য সাহস ত্যাগ শৌৰ্যবৃদ্ধ মূৰ্ত প্ৰতীক। আজি সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ 47 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ লোৱা ঐতিহাসিক ক্ষণত অলেখ দৃশ্য অদৃশ্য ঘাত প্ৰতিঘাত বাধা বিঘিনি নেওচি সন্মিত সহস্ৰ স্বাধীনতা বিপ্লৱৰ নিৰবিচ্ছিন্ন ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হোৱা সংগঠনৰ সমূহ সহযোদ্ধালৈ বৈপ্লৱিক শুভেচ্ছা জনোৱাৰ লগতে থলগিৰি জনগণে যি অকৃত্ৰিম মৰম চেনেহ আশীষ আৰু সহায় সহযোগিতা আগবঢ়াই আহিছে তেখেতসকললৈ সহস্ৰ প্ৰণাম আৰু বৈপ্লৱিক অভিনন্দন যাচিলোঁ। অসমীয়াই যিসকল শ্ৰেষ্ঠ সন্তানে সৰ্বোচ্চ ত্যাগ আৰু নিভাজ দেশ প্ৰেমৰ নিদৰ্শন দাঙি ধৰি অমৰমিতক বৰণ কৰিলে সেইসকল মহান অমৰমিতক লৈও শ্ৰদ্ধাঞ্জলি জনালোঁ। প্ৰিয় থলগিৰি জনগণ আৰু বিপ্লৱী সেনানী বন্ধুসকল, অসম এই পবিত্ৰ ভূমি কেৱল এটা ভৌগোলিক অঞ্চল নহয়, ই হৈছে সমৃদ্ধ বুৰঞ্জী সক্ৰিয় ৰাজনৈতিক অস্ত্ৰৰ পৰিচয়, এক সক্ৰিয় সভ্যতা, এক অনন্য সাংস্কৃতিক ঐতিহ্যৰ আধাৰ। প্ৰাচীন কালৰে পৰা মহান টাই জাতিয়ে থলগিৰি জনগণক লৈ সৃষ্টি কৰা সমৃদ্ধ আহোম বা আহোম পদ্ধতিৰ শাসন কাললৈকে আৰু তাৰ পিছতো অসমে নিজৰ স্বতন্ত্ৰ পৰিচয় ভাষা সংস্কৃতি আৰু ৰাজনৈতিক সত্তা বজাই ৰাখিছিল। আমাৰ পূৰ্বপুৰুষসকলে বহিঃশক্তিৰ আক্ৰমণ প্ৰতিৰোধ কৰি এই মাটিৰ গৰিমা অক্ষুণ্ণ ৰাখিছিল। দিনৰ পোহৰৰ দৰে সত্য যে গৌৰৱ উজ্জ্বল বুৰঞ্জী আমাৰ স্বাধীনতা বিপ্লৱৰ সম্বল আৰু ই আমাৰ আত্মবিশ্বাসৰ উৎস। অনস্বীকাৰ্য যে 1826 চনৰ 24 ফেব্ৰুৱাৰীত স্বাক্ষৰিত ইয়াণ্ডাবু সন্ধিৰে ব্ৰিটিছ আৰু বাৰ্মা দুয়োপক্ষই অসমক পূৰ্বৰ দৰে এখন স্বাধীন সাৰ্বভৌম দেশ হিচাপে আন্তৰ্জাতিক স্বীকৃতি দিয়ে যদিও সন্ধিপত্ৰখনৰ স্বাক্ষৰিত সময়ত থলগিৰিৰ কোনো প্ৰতিনিধি নথকাৰ সুবিধা বুজি বগা বঙালে সন্ধিপত্ৰৰ চৰ্তসমূহৰ বিষয়ে থলগিৰিক অন্ধকাৰত ৰাখি সেইদিনা মৰ্যাদাত বিশ্বাসঘাত আৰু প্ৰতাৰণাৰে অসমৰ স্বাধীনতাৰ বেলিমাৰ জোৱাইছিল। পিছলৈ এই সন্ধিৰ গৰিমাৰে আমাৰ উপজা মাটি ব্ৰিটিছে ব্যৱহাৰ কৰাৰ চলেৰে যি ঔপনিৱেশিক শাসন প্ৰৱৰ্তন কৰিলে সেই শাসনৰ ভাৰ কাললৈ অবৈধভাৱে তথাকথিত ভাৰতীয়সকলৰ হাতত দি আমাৰ উপজা ভূমিৰ স্বকীয় ৰাজনৈতিক অধিকাৰ বিলুপ্ত কৰিবলৈ উপক্ৰম হ'ল। স্মৰ্তব্য যে হাজাৰ বছৰীয়া গৌৰৱোজ্জ্বল স্বকীয় ঐতিহ্য বুৰঞ্জীৰে মহিমামণ্ডিত এই জাতিয়ে সক্ৰিয়তা হেৰুৱাই 201 বছৰ পাৰ হ'ল। পৰাধীনতাৰ শিকলি পিন্ধি এই 200 বছৰে জাতিটোৱে যি জীয়াতু যন্ত্ৰণা ভুগিলে সেয়া পুনৰ দোহৰাৰ নিষ্প্ৰয়োজন। যিকোনো কালেই থলগিৰি মন মগজুৰ পৰা মচি পেলাব নোৱাৰি। হেৰুৱা স্বাধীনতা পুনৰ প্ৰতিষ্ঠাৰে থলগিৰিৰ সেই দুখ যাতনা কিছু পৰিমাণে হ'লেও উপশম কৰিবলৈ সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনৰ নিজৰ লক্ষ্য উদ্দেশ্য নীতি আদৰ্শ স্থিতপ্ৰজ্ঞ লগতে থলগিৰি জনগণৰ ঔমহতীয়া
অংশগ্ৰহণ অপৰিহাৰ্য, কিয়নো শত্ৰুৱে নিপীড়িত জাতি হা হুমুনিয়া ক্ৰন্দনহনি ন্যায্যপ্ৰাপ্ত বুৰঞ্জীগত ৰাজনৈতিক অধিকাৰ ঘূৰাই দিয়াৰ উদাহৰণ পৃথিৱীৰ ক'তো নাই। বৰং এই কথা বাৰে বাৰে প্ৰমাণিত হৈছে যে যিবোৰ অৱদমিত জাতি আনৰ প্ৰধানত হৈ আছিল, তেওঁলোকে স্বাধীনতাৰ সাব্যস্ত কৰিছে সহজ স্বাধীনতাৰ বিপ্লৱ সংগ্ৰাম নতুবা বিদ্ৰোহৰ জৰিয়তে। গতিকে যোৱা ৪০ বছৰে জিগাংচু ৰাষ্ট্ৰৰ চৰিত্ৰ উদঙাই তেজৰ বিনিময় অবিহনে স্বাধীনতা উনুৱালি সুদিন পোখা মেলিব যে নিদিয়ে, ই ধুৰো স্পীড লক্ষ্য প্ৰাপ্তিৰ বাবে আমাৰ সংগঠনে কলিজাৰ কেঁচা তেজ ঢালি আহিছে আৰু প্ৰয়োজনত অধিক ঢালিবলৈ প্ৰস্তুত হ'ব লাগিব। অন্যথা ঔপনিৱেশিক শাসন শোষণ দমন নিপীড়ন বাট মুকলি কৰি দিয়া ব্ৰিটিছৰ পথৰে সোমাই ভাৰত নামৰ অক্টোপাছটোৱে সমগ্ৰ থলগিৰি জাতিটোক কুঙা কৰি গৌবাসে গিলি পেলাবলৈ বেছি পৰ নালাগিব। চৰ্দাৰ থলগিৰি জনগণ আৰু বিপ্লৱী সেনানী বন্ধুসকল, আমাৰ উপজা মাটিৰ সাৰ্বভৌমত্ব হৰণ হোৱাত দাসত্বৰ বন্ধনত বান্ধ খোৱা সুদীৰ্ঘ ২০০ বছৰত মাৰ জোৱাৰ বেলি উদিত কৰিবলৈ অসম তথা অসমৰ থলগিৰি জনগণে কেইবাটাও সুযোগ হাততে পাই বাটত হেৰুৱালেও সুযোগ পুনৰ আহিছে। এই সুযোগক মাওফিয়া জাগৰণে লব্ধ কৰিবলৈ অত্যন্ত প্ৰস্তুতিৰে অপেক্ষা কৰি জয়তী কৰি তুলিব লাগিব। আমাৰ জাতিৰ ঐতিহ্যৰ গৰিমা পঙ্কিল কৰি আমাৰ স্বকীয় ৰাজনৈতিক আৰ্থসামাজিক বৈশিষ্ট্য ভাৰতীয়কৰণ উদ্যোগত ইমানেই মতলীয়া যে তাহানি নেহেৰুৱে স্বাধীন অসম পুনৰ প্ৰতিষ্ঠা পথত অন্তৰায় হৈ তথাকথিত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পদত বহি অসমৰ অৱশিষ্ট স্বতন্ত্ৰতা হৰণ কৰি সীমাৰ সিপাৰৰ বিদেশীক আমাৰ ভূমিত ৰাজনৈতিক হেঁচাৰে থাপি থলগিৰি নিজৰ মাটিতে ভগনীয়া কৰাৰ নীল নক্সা কাৰ্যকৰী কৰিবলৈ সুবিধা কৰি দিয়াত আজি অসমৰ হৃদপিণ্ড গুৱাহাটীত বিদেশীয়ে থলগিৰিৰ প্ৰতিনিধিত্ব হোৱাৰ হলীয়া দৌৰত অৱতীৰ্ণ হৈছে। যি গুৱাহাটীত খাপ পাতি মহাবীৰ লাচিত বৰফুকনৰ নেতৃত্বত থলগিৰি সেনাই দিল্লীৰ শাসকৰ প্ৰতিনিধিক কচুকটা দিছিল, এই গুৱাহাটীত আজি বিদেশীৰ ৰণদুন্দুবি, যিটো থলগিৰিৰ বাবে লজ্জানতই নহয় আত্মহনন বিষয় হৈ পৰিছে। প্ৰসংগক্ৰমে ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰৰ সংসদীয় ৰাজনীতিক বিশ্বাসীসকলে আত্ম উপলব্ধি কৰাৰ প্ৰয়োজন যে ঔপনিৱেশিক সংবিধান সংসদীয় ৰাজনীতি আৰু তাৰ পৰিকাঠামোৰ দ্বাৰা পৰিচালিত ব্যৱস্থাসমূহে অসমৰ থলগিৰি জনগণৰ অভিকাংশ কেতিয়াও পূৰণ কৰিব নোৱাৰে আৰু নকৰে, বৰঞ্চ ই থলগিৰি আত্মপৰিচয় বিলুপ্ত কৰাতহে উদগনি যোগাই আহিছে। ঔপনিৱেশিক ভাৰতীয় ৰাজনীতি শাসনৰে জড়িত ধৰি যদি কোনোবা দেশীয় ৰাজনৈতিক নেতাই মেৰা ভাৰত মহান পক্ষৰ আওৰাই অসমৰ স্বকীয় ৰাজনৈতিক অস্তিত্ব আৰু সম্পদৰ সুৰক্ষা প্ৰদান কৰিম বুলি ভাবিছে, তেনেহলে আকাশত চাং পাতিব বিচাৰিছে বুলি ধৰিব লাগিব। তেখেতসকলৰ তেনে চিন্তাকামী শিশুসুলভ বুলি বিবেচনা কৰোঁ। গতিকে তেখেতসকলে এনে শিশুসুলভ মানসিকতা আৰু ঔপনিৱেশিক ভাৰতীয় ৰাজনীতি মতলীয়া হোৱাৰ পৰিৱৰ্তে থলগিৰি স্বকীয় ৰাজনীতিক অধিকাৰ পঙ্কিল কৰা ভাৰতীয় বোধ আৰু ৰাজনীতি পৰিহাৰ কৰি থলগিৰি জনগণৰ বুৰঞ্জীগত প্ৰকৃত ৰাজনৈতিক অধিকাৰ প্ৰাপ্তিৰ বাবে বাওঁকে হাত উজান দিয়াটোৱে সময়োচিত হ'ব। সম্প্ৰতি বিশ্বৰ বিভিন্ন প্ৰান্তত চলি থকা যুদ্ধৰ মূল কাৰণটোৱে হৈছে সেই অঞ্চলসমূহৰ স্বতন্ত্ৰ ৰাজনৈতিক অধিকাৰ অক্ষুণ্ণ ৰখা আৰু সেই অঞ্চলৰ ভূগৰ্ভত পোৱা পৰ্যাপ্ত পৰিমাণৰ সম্পদৰ অবিহনে যে এখন দেশ কেতিয়াও আগুৱাব নোৱাৰে, এই কথা সৰ্বজন বিদিত। উল্লেখ্য যে যি সময়ত থলগিৰি গণ্যমান্য পুৰোধাসকলৰ চিন্তা চৰ্চা জাতীয় স্বাৰ্থ স্বতন্ত্ৰ ৰাজনৈতিক অধিকাৰৰ সপক্ষে হ'ব লাগিছিল,
নৱপ্ৰজন্মৰ চিন্তা চেতনা অসমৰ সম্পদৰ সংৰক্ষণ আৰু তাক সৎব্যৱহাৰৰ বাবে হ'ব লাগিছিল। সেই সময়ত ঔপনিৱেশিক ৰাষ্ট্ৰযন্ত্ৰৰ বিভিন্ন উপাদানসমূহে আমদানি কৰি দিয়া অশুভ সংস্কৃতিক প্ৰবীণ নবীন সকলোৱে ৰঙীন চশমা পিন্ধি মতলীয়া হোৱা কাৰ্যই জাতিটোৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক। জাতিটোৰ এনে জটিল সন্ধিখনতো যদি জাতীয় পুৰোধাসকলে মস্তিষ্কৰ দুৱাৰ খোলা নাযায়, তেনেহ'লে অসমৰ বৃহত্তৰ থলগিৰি জাতিটো কালৰ গৰ্ভত যোৱাটো ধুৰু। সুবিধা পালেই আমাৰ সংগঠনক সমালোচনা কৰিব বিচৰাসকলে ক'ব বিচাৰিব, অসমতনো কি সম্পদ আছে? নিত্য ব্যৱহৃত সামগ্ৰীসমূহ অসমে আন ঠাইৰ পৰা নানিলে নহয়। খাৰুৱা তেল, প্ৰাকৃতিক গেছ, কয়লা আদি শেষেই হ'ল। চাহ বাগিচাও সংকুচিত হৈ আহিল, ইত্যাদি ইত্যাদি। এনে নালৰ ভেকুলিৰ বাবে আমি অইল ইণ্ডিয়া লিমিটেডৰ এটা তথ্য আগবঢ়াইছোঁ। চলিত বৰ্ষৰ মাৰ্চ মাহত অইল ইণ্ডিয়া লিমিটেডৰ দৈনিক 1,47,159 বেৰেল খাৰুৱা তেল উৎপাদনেৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিছে। দাতব্য যে তথাকথিত ভাৰতত উৎপাদিত মুঠ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ ক্ষেত্ৰত কেৱল অসমৰ অৱদান 15% খনিজ তেল আৰু 50% প্ৰাকৃতিক গেছ। ভাৰতীয় তৈল নিগম অইল ইণ্ডিয়াই অসমত দৈনিক খনিজ তেল উৎপাদন কৰে 1,47,159 বেৰেল, যাৰ বজাৰ মূল্য প্ৰায় 1,200,485,299। চমুকৈ 1,227.49 মিলিয়ন টকা। সেইদৰে বিগত মাৰ্চ মাহত দৈনিক অসমত উৎপাদিত প্ৰাকৃতিক গেছৰ মূল্য প্ৰায় 232 মিলিয়ন টকা। তদুপৰি 2022-2023 বৰ্ষত ভাৰতীয় তৈল উৎপাদনকাৰী প্ৰতিষ্ঠান অইল ইণ্ডিয়া ONGC-সমূহে অসমৰ পৰা প্ৰায় 365 বিলিয়ন ডলাৰৰ খনিজ তেল লৈ যায়, যি আমি বিগত সময়ত থলগিৰি জনগণক অৱগত কৰি আহিছোঁ।